নমস্কাৰ। ইণ্টাৰনেশ্যনেল য়োগা ডে পাৰ হ'ল। বহুতে য়োগা কৰিছে, দেখি ভাল লাগিছে। অফিচবোৰত হৈছে, স্কুল কলেজত হৈছে, মানুহে পাৰ্চনেলি ঘৰত কৰিছে। কোনোবাই ফটো উঠিবৰ কাৰণেও কৰিছে, কোনোবাই ফটো এখন ষ্টেটাছ লগাবৰ কাৰণেও কৰিছে। মুঠতে য়োগা কৰিছে। তো ভাল কথা। তো দুটামান কনচেপ্ট আছে। মানুহে বহুতে ভাবি লয় যে য়োগাটো, আসনবোৰ বুঢ়া মানুহৰ ছাবজেক্ট। কিন্তু আচলতে সেইটো নহয়। আমি যোনে য়োগা কৰে তেখেতসকলে গম পায় সেইটো অকল বুঢ়া মানুহৰ বস্তু নহয়। সেইটো কৰি থাকিলে বডিটো ঠিক হৈ থাকে। কি ঠিক হয় এইবোৰ আপোনালোকে জানে, সেইবোৰ ক'ব নাযাওঁ। বহুতে য়োগা কৰিছে, দেখিও ভাল লাগিছে। আৰু কেইদিনমানৰ পৰা বহুতে ফটোৱামি হিচাপে ৰীল ফটোও শ্বেয়াৰ কৰি আছে। মহিলাসকলে, গোটৰ মহিলাসকলক য়োগা কৰিব দিয়া হৈছে। সেইটো লৈ তেখেতসকলে কৰি থকা ফটোবোৰ অলপ বেলেগ ধৰণে প্ৰচাৰ কৰা হৈছে, মানে অলপ ফটোৱামি টাইপত। তো য়োগাটো আচলতে ফটোৱা বস্তু নহয়। তো য়োগাটোক ৰেচপেক্ট প্লাছ য়োগাটোক ইউটিলাইজ কৰিবলৈ আমি আচলতে শিকিব লাগিব। তো সেইটো আৰু এটা ডাঙৰ কথা। আমি টিভিত দেখি থকা য়োগ গুৰুসকল, আমি কেইবাজন য়োগ গুৰু আছে, টিভিত দেখি থাকোঁ, বহুতে লগ পাইছে। সেই য়োগ গুৰুসকলৰ কাৰোবাক কোনোৱে বিভিন্ন কাৰণত বেয়া পায় বা বেয়া পাব পাৰে বা পচন্দ নকৰিব পাৰে। কাৰোবাৰ পলিটিকেল কাৰণো থাকিব পাৰে। হয়তো কোনোবা গুৰুক কোনো পলিটিকেল পাৰ্টিৰ লগত দেখা পোৱা যায় বা কোনো পলিটিকেল পাৰ্টিৰ ছাপোৰ্ট কৰা দেখা পোৱা যাব পাৰে। সেইকাৰণে বহুতে তেওঁলোকক বেয়া পায়। বিভিন্ন কাৰণত কাৰোবাৰ হয়তো দেখি ভাল নালাগিব পাৰে সেইজনক। তেনেকুৱা বিভিন্ন কাৰণত বহুতে কোনো য়োগ গুৰুক পচন্দ নকৰে। ঠিক আছে, সেই য়োগ গুৰুজন যিজনক আমি পচন্দ নকৰোঁ, বিভিন্নজন হ'ব পাৰে। যিজন য়োগ গুৰুক আমাৰ দেখি ভাল নালাগে বা আমি পচন্দ নকৰোঁ, তেওঁৰ এজ কিমান হ'ব পাৰে, তেখেতৰ বয়স কিমান মান হ'ব পাৰে। মেক্সিমাম 80 বছৰ। যদি তেখেতৰ এজ 80 বছৰ হয়, এটা কথা আমি সকলোৱে জানো যে য়োগা 80 বছৰ আগৰ পৰা ষ্টাৰ্ট হৈছে নেকি? নাই হোৱা। য়োগা 1000 বছৰ আগৰ পৰা ষ্টাৰ্ট হৈছে। কোৰ্চৰ কিতাপবোৰততো য়োগা 5000 বছৰ আগৰ পৰা আছে বুলি লিখা আছে। এতিয়া যিবোৰ ইউনিভাৰ্চিটি লেভেলত যিবোৰ য়োগাৰ কোৰ্চ আছে, কেতিয়াৰ পৰা য়োগা ষ্টাৰ্ট হৈছে, এবাউট 5000 ইয়াৰ্ছ বুলি থাকে। মুঠতে 1000 বছৰ আগততো হয়েই। তো যিজন য়োগ গুৰুক আমি বেয়া পাওঁ বা দেখি ভাল নাপাওঁ বা বিভিন্ন কাৰণে আমি অপচন্দ কৰোঁ, তেখেতৰ এজ খুব বেছি 80 হৈছে। তাৰ মানে য়োগাটো তেখেতৰ বস্তু নহয়। য়োগাটো তেখেতে প্ৰচাৰ কৰে, তেখেত এক্সপাৰ্ট। তেখেতে বিভিন্ন প্ৰকাৰে বিভিন্ন মাধ্যমেৰে য়োগাটো প্ৰচাৰ কৰি আছে। তো গতিকে এইটো হ'ব নালাগে যে আমি কোনোবা এজন গুৰুক ভাল নালাগিল বা কাৰোবাক অপচন্দ কৰিছোঁ, সেইবাবে আমি য়োগাটোকো ভাল নাপাম। য়োগাটো এটা বহুত আগৰ বস্তু হয়। বেলেগে বেলেগ ধৰণে প্ৰচাৰ কৰি আছে, বেলেগ ধৰণে প্ৰেক্টিচ কৰাই আছে। মুঠতে য়োগাটো প্ৰচাৰ হ'ব লাগে, সেইটোতো অলৰেডি হৈ আছে। য়োগা মানুহে প্ৰেক্টিচ কৰিব লাগে, সেইটোও বহুতে কৰি আছে। বস্তুটোক আমি ভাল পাব লাগিব। আৰু সেইটো আমি কেতিয়া ভাল পাম? যেতিয়া আমি কৰি চাম। কেতিয়া কৰি চাম? যেতিয়া আমি বস্তুটোৰ প্ৰতি ইনভলভমেণ্টটো আমাৰ বাঢ়িব। নট অনলি ফটো পাৰপাছ, মানে অকল ষ্টেটাছ এখন লগাম আৰু বছৰত এদিন, যেনেকৈ আমি মা দেউতাক দিনটো গালিয়ে পাৰি থাকোঁ, ফাদাৰ্ছ ডে দিনা হেপী ফাদাৰ্ছ ডে, হেপী মাদাৰ্ছ ডে কওঁ, তেনেকুৱা টাইপৰ অকল য়োগা ডেটোৰ দিনাই য়োগাৰ ফটোখন দিলে আচলতে নহয়। য়োগাটো ৰেগুলাৰ কৰা বস্তু হয়। যেনেকৈ য়োগাটো এটা ট্ৰিটমেণ্টটো, সকলোৱে জানে যে য়োগাটো যাদু নহয়। য়োগা নট এ মেজিক। য়োগাটো মেজিক নহয় যে এদিন য়োগা কৰি দিলোঁ বিষ ভাল হৈ গ'ল। য়োগাটো ওৱান কাইণ্ড অফ ট্ৰিটমেণ্ট, এটা প্ৰেক্টিচ হয়। যেনেকৈ আমাক ডাক্তৰে ঔষধ দিয়ে 10 দিনৰ। 10 দিনত ধৰি লওক এণ্টিবায়'টিক এটা কোৰ্চ দিছে, সেই কোৰ্চটো কমপ্লিট কৰিব লাগিব। এদিন বা দুদিন খাই নেক্সট ডে যদি আমি গেপ দি দিওঁ, তাৰপিছত সেইটোৰ যিটো পাৱাৰ বা যিটো ৰিজাল্ট পাব লাগিছিল, সেই ৰিজাল্টটো পোৱা নাযাব। গতিকে বস্তুবোৰ ৰেগুলাৰ কৰা বস্তু হয়। বহুতে ফিজিঅ'থেৰাপি যায়। থেৰাপিষ্টজনে 7 দিনৰ কাৰণে মাতে, মানুহে 2 দিন কৰি পেলাই বাদ দি দিয়ে। য়োগা কৰিবলৈ যায়, এদিন কৰিলে, আজি বতৰটো এনেকৈ বেয়া দেখি পেলাই নকৰে, নেক্সট ডে মানে এদিন কৰি পেলাই পিছৰ দিনা নহা হয়। তেনেকুৱা হয়। জিমবোৰত এক্সাৰচাইজ কৰিব যায়, 2 দিন কৰিলে, কৰি কোনোবা এদিন আজি নাযাওঁ দে, তেনেকুৱা টাইপ হয়। তো সেইটোত আমাৰ ৰিজাল্টটো পোৱা নাযাব ভালকৈ। গতিকে এটা টাইম মিলাই
আমি যদি এক্সাৰচাইজবোৰ কৰোঁ, যিকোনো এক্সাৰচাইজ, নট অনলি য়োগা, মুঠতে তাত কনচিষ্টেঞ্চিটো মানে ৰেগুলাৰিটিটো আমি ৰাখিলে আমি যিটো পাৰপাজৰ কাৰণে কৰিম বুলি ভাবিছোঁ সেইটো তেতিয়াহে ফুলফিল হ'ব। গতিকে আমি ৰেগুলাৰ কৰিবলৈ চেষ্টা কৰিম। য়োগাটো অকল ফটো পাৰপাজৰ কাৰণে মানে য়োগাটোক চুজ নকৰি ৰেগুলাৰ নিজৰ মানে ডেভেলপমেণ্টৰ কাৰণে ইউজ কৰাটো বেছি ভাল হ'ব। থেংক ইউ।